200 টকা ইনভেষ্ট কৰক আৰু লাভ কৰক 2 লাখ টকা হয় 200 টকা চৰকাৰক দিয়ক আৰু লাভ কৰিব চৰকাৰৰ পৰা 2 লাখ টকা সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব ঘৰতে বহি কৰিব পাৰিব বিজনেছ ঘৰতে বহি কৰিব পাৰিব হাৰ্ডৱেৰ দোকান গ্ৰসাৰী শ্বপ আৰু লগতে বিভিন্ন ধৰণৰ বিজনেছ হাঁহ কুকুৰাৰ ফাৰ্ম ব্ৰইলাৰৰ ফাৰ্ম সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি আমি ইয়াত কথা পাতিম অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান স্কিম সো বয়সটো কিমান দিয়া হৈছে আৰু আজি আমাৰ লাষ্ট ডেট হয় নে নহয় যেহেতু বহুতে কৈ আছে সো আৰু আমাৰ ডেট আছে আমি পিছত এপ্লাই কৰিম লগতে আৰু আমাৰ এপ্লাই ডেট কেতিয়া মুকলি কৰি দিয়া হ'ব সো আজি আমি ইয়াত A to Z বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান আলোচনা কৰিম আমাৰ 2.0 ৰ ওপৰত সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনকৈ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল সো প্ৰথম আমি আলোচনা কৰিলাম আজি যেহেতু আমাৰ 18/11/2024 হয় আজি আমাৰ অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান স্কিমৰ ৰেজিষ্ট্ৰেচন লাষ্ট ডেট হয় আজি আপোনালোকে অতি সোনকালে অনলাইন এপ্লাইটো কৰি লোৱা যেহেতু ইমান ডাঙৰ প্ৰসেস নহয় আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব অনলি 200 টকা ফিস কাটিব লাগিব এণ্ড আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব তাতে বেংক ডিটেইলছ দিব লাগিব আৰু নিজৰ এড্ৰেছটো দিব লাগিব আৰু আধাৰ কাৰ্ড সো ইমান ডাঙৰ প্ৰসেস নহয় আপোনালোকে নিজে কৰিব পাৰিব আৰু অলৰেডি ইউটিউবত বহুত ভিডিও আছে ভিডিওবিলাক চাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ভাবিছা যে মই যেহেতু আগৰ যেটো আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আত্মনিৰ্ভৰ অসম অভিযান স্কিমৰ যেটো আমাৰ ৰিক্ৰুটমেন্টটো হৈ গল বা আমাৰ অনলাইন এপ্লাই হৈছিল ইন্টাৰভিউ আমি এটা দুটা দিছো সো আমি ফাইনালি টকাখিনি পোৱা নাই সেই কাৰণে যেহেতু আমাৰ যেটো 2.0 দিছে ইয়াতে আমি অনলাইন এপ্লাই কৰা নাই বা আমাক 75000 কেণ্ডিডেট আমাক ডাইৰেক্ট টকাখিনি দিয়া হ'ব এটো যদি ভাবিছে তেনেহলে বহুত এটা ভুল কাম সো ডাইৰেক্ট আকৌ নতুনকৈ এপ্লাই লিংক মুকলি কৰি দিয়া হৈছে 2.0 ইয়াতে সকলোকে পুনৰ অনলাইন এপ্লাই কৰিব লাগিব অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছতহে আপোনালোকে আকৌ প্ৰজেক্ট ৰিপৰ্ট সাবমিট কৰিব লাগিব ইন্টাৰভিউ টেষ্ট হ'ব সিলেক্টেড হ'ব তাৰ পিছতহে টকাখিনি চৰকাৰে দিব যদি আপোনালোকে ভাবিছে যে মই আৰু এপ্লাই নকৰিম সো আগতীয়াকৈ এপ্লাই কৰা আছে তেনেহলে বহুত এটা ভুল কাম সো তেনেহলে আপোনালোকে এই লাকি চান্সটো এই গোল্ডেন চান্সটো হাতৰ পৰা এৰি যাব সেইকাৰণে এতিয়াই আৰু আজি আপোনালোকে অনলাইন এপ্লাই কৰি লওক যেহেতু আজি আমাৰ 18/11/2024 হয় আজি আমাৰ লাষ্ট ডেট হয় যেহেতু চাওক 200 টকা আমাৰ ফিসটো কাটিব ঠিক আছে 200 টকা আমাৰ ফিসটো কাটিব আৰু বহুত এইটো এটা ভাল স্কিম হয় যেহেতু আমাৰ 2 লাখ টকা দিয়া হ'ব আৰু এই 2 লাখ টকা আমাৰ 5 বছৰ পিছৰ 5 বছৰত আমাক ঘূৰাই দিব লাগিব 1 লাখ টকা আৰু 1 লাখ টকা ঘূৰাই দিয়াৰ একো প্ৰয়োজন নাই আৰু যেহেতু আমাৰ কেইদিনমান আগতে যেহেতু 25000 কেণ্ডিডেটক অলৰেডি আমাৰ টকাখিনি দিয়া হৈছে 1 লাখ টকা প্ৰথম আমাৰ 75000 টকা আৰু তাৰ পিছত আমাৰ কেইদিনমান আগতে 25000 টকা অলৰেডি আমাৰ 1 লাখ টকা দিয়া হৈছে আৰু 1 লাখ টকা ইমিডিয়েটলি অতি সোনকালে দিয়া হ'ব আৰু লগতে যেহেতু বহুতৰে অলপমান বয়সটো হোৱানি ঠিক আছে সো আপোনালোকে চিন্তা নকৰিব এই টকাখিনি যেটো আমাৰ 2.0 এতিয়া আমাৰ ৰেজিষ্ট্ৰেচনটো হৈ গল তাৰ পিছত আমাৰ কি হ'ব অনলাইন এপ্লাইটো হ'ব মানে আমাক প্ৰজেক্ট ৰিপৰ্ট সাবমিট কৰিব লাগিব কোনটো বিভাগত আমি অনলাইন এপ্লাই কৰিছো সেই তাৰ ওপৰত আমাক প্ৰজেক্ট ৰিপৰ্ট আপলোড কৰিব লাগিব আৰু আমাৰ ইন্টাৰভিউ ভাইবা টেষ্টটো হ'ব সিলেক্টেড কৰিব তাৰ পিছত আকৌ আমি পুনৰ এই টকাখিনি লাভ কৰিম এই টকাখিনি লাভ কৰাৰ পিছত আকৌ আমাৰ 3.0 মুকলি কৰি দিয়া হ'ব লিংক এক্টিভ কৰি দিয়া হ'ব যিসকলৰ X2 হোৱা নাই সো আপোনালোকে কৰিব পাৰিব আৰু X ৰ কথা ক'বলৈ গলে 28 ৰ পৰা হেবলে 45 লগে লগতে আমাৰ SC ST সকলৰ বেছি আছে আৰু আমাৰ যেহেতু এডুকেশন কোৱালিফিকেশন আমাৰ জেনাৰেল সকলৰ হেবলে 10 পাস কৰিব লাগিব আৰু আমাৰ হেপলে OBC ঠিক আছে এইবিলাক আমাৰ যেহেতু 10 পাস নকৰিলে এই টকাখিনি লাভ কৰিব সো আপোনালোকে এটো ভালকে জানে আৰু কিবা যদি জানি পোৱা নাই বা বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল আজি মই আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও সো আজি লাষ্ট ডেট আজি আপোনালোকে ইমিডিয়েটলি অতি সোনকালে এপ্লাইটো কৰি লয় যদি আপোনালোকে ভাবিছে যে মই যোৱা বছৰ কৰিছো এপ্লাই এতিয়া আৰু নকৰো মই ডাইৰেক্ট টকাখিনি পাম তেনেহলে বহুত এটা ভুল কাম কৰিব সেইকাৰণে মই ভিডিওটো বনাইছো সো আপোনালোকে ইমিডিয়েটলি এপ্লাইটো কৰি লওক ওকে সো বন্ধু বান্ধৱীসকল এণ্ড দাদা বাইদেউসকল আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম